this is Surajmita Randhara. Welcome to Adelaide Coaching. আজি আমি এই ভিডিওটোত আলোচনা কৰিম past tense ৰ বিষয়ে। past tense ক চাৰিটা ভাগত ভাগ কৰা হৈছে: simple past tense, past continuous tense, past perfect tense, past perfect continuous tense. simple past tense ক past indefinite tense বুলিও কোৱা হয়। মই একেটা ভিডিওতে past tense ৰ চাৰিটা ভাগৰ বিষয়ে আলোচনা কৰিবলৈ যত্ন কৰিছোঁ। ভিডিওটো বেছি দীঘল নহয়। আই হোপ যদি শেষলৈকে চাই তেতিয়াহ'লে বুজি পাব। পাষ্ট টেন্সৰ প্ৰথম ভাগ হৈছে সিম্পল পাষ্ট টেন্স। এতিয়া আমাৰ কাৰণে ইম্পৰ্টেণ্ট কথাটো হৈছে কি, আমি সিম্পল পাষ্ট টেন্স কেতিয়া ব্যৱহাৰ কৰিম, কোনবিলাক ক্ষেত্ৰত আমি সিম্পল পাষ্ট টেন্স ব্যৱহাৰ কৰিম। সিম্পল পাষ্ট টেন্স আমি ব্যৱহাৰ কৰিম অতীতত হৈ যোৱা যিকোনো ঘটনা বুজাবলৈ সিম্পল পাষ্ট টেন্স ব্যৱহাৰ কৰিম। সিম্পল পাষ্ট টেন্সৰ ষ্ট্ৰাকচাৰটো হৈছে কি, সাবজেক্ট প্লাছ V2 প্লাছ অবজেক্ট। মানে কি, আমি সাবজেক্টৰ পাছত যিটো ভাৰ্ব লিখিম সেই ভাৰ্বটো সদায় পাষ্ট ফৰ্মত লিখিম, ভাৰ্বটোৰ পাষ্ট ফৰ্মত লিখিম। ইয়াতে মই এটা কেইটামান এক্সাম্পল আনিছোঁ। সিম্পল পাষ্ট টেন্সে কি বুজায়, অতীতত কিবা এটা কাম হৈ যোৱা বুজায়। যিকোনো এটা কাম অতীতত হৈ গ'লে সেই কামটো আমি সিম্পল পাষ্ট টেন্সত লিখিম। যেনে ধৰক, আই ৱেণ্ট টু শিৱসাগৰ লাষ্ট উইক। আই ৱেণ্ট টু শিৱসাগৰ লাষ্ট উইক। মই যোৱা সপ্তাহত শিৱসাগৰলৈ গৈছিলোঁ। যোৱাৰ ইংৰাজী হৈছে গো, আৰু তাৰ আমি ছেকেণ্ড ফৰ্মটো ব্যৱহাৰ কৰিছোঁ ৱেণ্ট। আই ৱেণ্ট টু শিৱসাগৰ লাষ্ট উইক। মই যোৱা সপ্তাহত শিৱসাগৰলৈ গৈছিলোঁ। হি চেণ্ট আ লেটাৰ টু মি। হি চেণ্ট আ লেটাৰ টু মি। তেওঁ মোলৈ এখন পত্ৰ পঠিয়াইছিল। তেওঁ মোলৈ এখন পত্ৰ পঠিয়াইছিল। I received a parcel yesterday. I received a parcel yesterday. So, ইয়াত কৈছে কি, মই কালি এটা পাৰ্চেল পাইছিলোঁ বা এটা পাৰ্চেল গ্ৰহণ কৰিছিলোঁ। কোনোবাই মোলৈ পঠাইছিলে, সেইটো মই কালি গ্ৰহণ কৰিছোঁ। চ' ইয়াতে আমি দেখিছোঁ যে যিকেইটা চেণ্টেন্স মই উদাহৰণস্বৰূপে আনিছোঁ সেই আটাইকেইটা চেণ্টেন্সে কি বুজাইছে, অতীতত কিবা এটা কাম হৈ যোৱা বুজাইছে। আই ৱেণ্ট টু শিৱসাগৰ লাষ্ট উইক। মই যোৱা সপ্তাহত শিৱসাগৰলৈ গৈছিলোঁ। হি চেণ্ট আ লেটাৰ টু মি। তেওঁ মোলৈ এখন চিঠি পঠাইছিল। আই ৰিচিভড আ পাৰ্চেল য়েষ্টাৰডে। মই কালি এটা পাৰ্চেল পাইছিলোঁ। চ' এই আটাইকেইটাই অতীতত কিবা এটা কাম হৈ যোৱা বুজাইছে। গতিকে অতীতত কিবা এটা কাম হৈ গ'লে আমি সিম্পল পাষ্ট টেন্সত লিখিম। আৰু ষ্ট্ৰাকচাৰটো হৈছে কি, সাবজেক্ট প্লাছ V2 প্লাছ অবজেক্ট। মানে আমি যিটো ভাৰ্ব পাওঁ, আমি একশ্যনটোৰ কাৰণে যিটো ভাৰ্ব পাওঁ সেই ভাৰ্বটো আমি সদায় কিহত লিখিম, V2 ফৰ্ম অৰ্থাৎ পাষ্ট ফৰ্মত লিখিম। সেইটো আমি ভাৰ্বটো পাষ্ট ফৰ্মত লিখিম। আমাৰ ভাৰ্বৰ আমি তিনিটা ফৰ্ম পাওঁ। এটা হৈছে প্ৰেজেণ্ট ফৰ্ম বা মেইন ফৰ্ম, এটা হৈছে V2 ফৰ্ম বা পাষ্ট ফৰ্ম, আমি চুটিকেইটাক V2 বুলি ক'ম, আৰু এটা হৈছে পাষ্ট পাৰ্টিচিপল ফৰ্ম বা V3 ফৰ্ম। চ' অতীতত যিকোনো এটা কাম হৈ গ'লে আমি সেইটো কিহত লিখিম, সিম্পল পাষ্ট টেন্সত লিখিম। তাৰপাছত আহিলে আমাৰ পাষ্ট টেন্সৰ আৰু এটা অতি গুৰুত্বপূৰ্ণ ভাগ, পাষ্ট কণ্টিনিউৱাছ টেন্স। চ' পাষ্ট কণ্টিনিউৱাছ টেন্সৰ ষ্ট্ৰাকচাৰটো হৈছে কি, সাবজেক্ট প্লাছ বি ভাৰ্ব প্লাছ মেইন ভাৰ্ব প্লাছ ING প্লাছ অবজেক্ট। ইয়াতে মই ষ্ট্ৰাকচাৰত বি ভাৰ্ব ব্ৰেকেটত ৱাজ ৱেৰ লিখি দিছোঁ। এইটো কাৰণে লিখি দিছোঁ, আমাৰ বি ভাৰ্ব আমি পাঁচটা পাওঁ, এম, ইজ, আৰ, ৱাজ, ৱেৰ। তাৰে এম, ইজ আৰু আৰ আমি প্ৰেজেণ্ট টেন্সত ব্যৱহাৰ কৰোঁ, ৱাজ আৰু ৱেৰ আমি পাষ্ট টেন্সত ব্যৱহাৰ কৰোঁ। চ' পাষ্ট কণ্টিনিউৱাছ টেন্সে কি বুজায়, অতীতত কিবা এটা কাম চলি থকা বুজাবলৈ আমি কি ব্যৱহাৰ কৰোঁ, পাষ্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰোঁ। আগতে আমি সিম্পল পাষ্ট টেন্স পাইছিলোঁ কি, অতীতত কিবা এটা কাম হৈ গ'ল, আমি কিবা এটা কাম কৰিলোঁ, কোনোবাই কিবা এটা কাম কৰিলে, তেনেকুৱা ক্ষেত্ৰত আমি কি লিখিছিলোঁ, সিম্পল পাষ্ট টেন্স লিখিছিলোঁ। আৰু এতিয়া পাষ্ট কণ্টিনিউৱাছ টেন্সটো হৈছে কি, অতীতত কিবা এটা কাম হৈ আছিল, হৈ গ'ল আৰু হৈ আছিল। হৈ গ'ল বুলি ক'লে আমি সিম্পল পাষ্টত লিখিম, হৈ আছিল বুলি ক'লে আমি পাষ্ট কণ্টিনিউৱাছত লিখিম। চ' অতীতত কিবা এটা কাম হৈ আছিল বুলি ক'লে আমি পাষ্ট কণ্টিনিউৱাছত লিখিম। যেনে ধৰক, মায়ে
ভাত ৰান্ধি আছিল। মায়ে ভাত ৰান্ধি আছিল। আমি কিহত লিখিম? পাষ্ট কণ্টিনিউৱাছ টেন্সত লিখিম। মাই মাদাৰ ৱাজ কুকিং ৰাইচ। মাই মাদাৰ ৱাজ কুকিং ৰাইচ। তেওঁ শুই আছিল। তেওঁ শুই আছিল। হি ৱাজ শ্লিপিং। হি ৱাজ শ্লিপিং। মই দূৰদৰ্শন চাই আছিলোঁ। আই ৱাজ ৱাটছিং টেলিভিছন। আই ৱাজ ৱাটছিং টেলিভিছন। ল'ৰা ছোৱালীহঁতে ক্ৰিকেট খেলি আছিল। দ্য চিলড্ৰেন ৱেৰ প্লেয়িং ক্ৰিকেট। দ্য চিলড্ৰেন ৱেৰ প্লেয়িং ক্ৰিকেট। চ' ইয়াতে আমি দেখিছোঁ যে মাই মাদাৰ ৱাজ কুকিং ৰাইচ, হি ৱাজ শ্লিপিং, আই ৱাজ ৱাটছিং টেলিভিছন, দ্য চিলড্ৰেন ৱেৰ প্লেয়িং ক্ৰিকেট। এই চাৰিওটা চেণ্টেন্সত অতীতত কিবা এটা ঘটনা হৈ থকা বা কোনোবাই অতীতত কিবা এটা কাম কৰি থকা বুজাইছে। গতিকে অতীতত কিবা এটা কাম হৈ থকা বুজাবলৈ বা কোনোবাই অতীতত কিবা এটা কাম কৰি থকা বুজাবলৈ আমি পাষ্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰোঁ। আমি জানো যে পাষ্ট কণ্টিনিউৱাছ টেন্সত দুটা বিভাগ ব্যৱহাৰ কৰা হয়, ৱাজ আৰু ৱেৰ। ছাবজেক্টটো যদি ছিংগুলাৰ হয় তেতিয়াহ'লে সেই ছিংগুলাৰ ছাবজেক্টৰ পাছত আমি ৱাজ লিখিম, আৰু ছাবজেক্টটো যদি প্লুৰেল হয় তেতিয়াহ'লে আমি ৱেৰ লিখিম। ইয়াতে মাই মাদাৰ ছিংগুলাৰ কাৰণে আমি ৱাজ লিখিছোঁ, মাই মাদাৰ ৱাজ কুকিং ৰাইচ। হি ছিংগুলাৰ কাৰণে আমি ৱাজ লিখিছোঁ, হি ৱাজ শ্লিপিং। আই ছিংগুলাৰ কাৰণে আমি ৱাজ লিখিছোঁ, আই ৱাজ ৱাটছিং টেলিভিছন। দ্য চিলড্ৰেন প্লুৰেল হয়, চাইল্ডৰ প্লুৰেল ফৰ্ম হয়, সেইটো কাৰণে আমি কি লিখিছোঁ? ৱেৰ লিখিছোঁ। চ' ছিংগুলাৰ নাম্বাৰৰ পাছত ৱাজ বহিব, প্লুৰেল নাম্বাৰৰ পাছত ৱেৰ বহিব। চ' এতিয়া আমি চাম পাষ্ট পাৰফেক্ট টেন্স ক'ত ব্যৱহাৰ কৰোঁ। আমি দেখিছিলোঁ যে চিম্পল পাষ্ট টেন্স ব্যৱহাৰ কৰোঁ কিবা এটা কাম হৈ গ'ল বা কৰিলোঁ অৰ্থত। পাষ্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰোঁ কিবা এটা কাম হৈ আছিল অতীতত, তেনেকুৱা ক্ষেত্ৰত আমি পাষ্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰোঁ। এতিয়া আমি চাম পাষ্ট পাৰফেক্ট টেন্স ক'ত ব্যৱহাৰ কৰোঁ। পাষ্ট পাৰফেক্ট টেন্সৰ ব্যৱহাৰটো কৰাৰ আগতে মই ষ্ট্ৰাকচাৰটো কৈছোঁ। ছাবজেক্ট প্লাছ হেড প্লাছ ভি3 প্লাছ অবজেক্ট। ছাবজেক্টৰ পাছত আমাৰ হেড আহিব, তাৰপাছত আমি যিটো মেইন ভাৰ্ব থাকে সেই ভাৰ্বটো আমি ভাৰ্ব ইন পাষ্ট পাৰ্টিচিপল ফৰ্মত লিখিম, তাৰপিছত অবজেক্ট। অবজেক্ট থাকিবও পাৰে নাথাকিবও পাৰে। পাষ্ট পাৰফেক্ট টেন্সে আমাৰ অতীতত ঘটি যোৱা দুটা ঘটনাৰ কথা কয়। অতীতত ঘটি যোৱা দুটা ঘটনাৰ এটাৰ আগত এটা হৈ গ'লে সেই প্ৰথমত ঘটি যোৱা ঘটনাটো আমি পাষ্ট পাৰফেক্ট টেন্সত লিখোঁ। এই ক্ষেত্ৰত এটা কথা মন কৰিবলগীয়া যে আমি যদি অতীতত দুটা ঘটনা ঘটিছে, দুইটা অগা পিছাকৈ ঘটিলেহে কিন্তু প্ৰথম ঘটি যোৱা ঘটনাটো আমি পাষ্ট পাৰফেক্টত আৰু পাছত ঘটা ঘটনাটো আমি চিম্পল পাষ্টত লিখোঁ। কিন্তু যদি দুইটা ঘটনা একেলগত ঘটিছে তেতিয়াহ'লে আমি দুইটাই চিম্পল পাষ্টত লিখিম। এতিয়া চাওক, মই এটা এক্সাম্পল আনিছোঁ। দ্য টিচাৰ হেড লেফ্ট দ্য ক্লাছৰুম বিফ'ৰ দ্য বেল ৰেং। ইয়াতে দুটা ঘটনা ঘটিছে, এটা হৈছে কি শিক্ষকজনে শ্ৰেণীকোঠা এৰিছে, আৰু এটা হৈছে কি দ্য বেল ৰেং, বেলটো বাজিছে। চ' ইয়াতে দুইটা ঘটনা অগা পিছাকৈ হৈছে। শিক্ষকজনে শ্ৰেণীকোঠা এৰিছে, তাৰ পাছতহে বেলটো বাজিছে। গতিকে আমি এই দুইটা ঘটনা, বেলটো বজাটো অতীতৰ ঘটনা আৰু শিক্ষকজনে শ্ৰেণীকোঠা এৰাটো অতীতৰ ঘটনা। যিটো কথা প্ৰথমত হৈ গৈছে সেইটো আমি পাষ্ট পাৰফেক্টত লিখিম, আৰু যিটো পাছত হৈছে সেইটো আমি চিম্পল পাষ্টত লিখিম। দ্য টিচাৰ হেড লেফ্ট দ্য ক্লাছৰুম পাষ্ট পাৰফেক্টত আছে, বিফ'ৰ দ্য বেল ৰেং বেলটো বজাৰ আগতে। দ্য টিচাৰ হেড লেফ্ট দ্য ক্লাছৰুম বিফ'ৰ দ্য বেল ৰেং, এই চেণ্টেন্সটোত বেলটো বজাৰ আগতে শিক্ষকজন গৈছে। চ' সেইটো আমি কিহত লিখিম? পাষ্ট পাৰফেক্টত লিখিছোঁ। যদি একে সময়ত হ'লহেঁতেন, বেলটো বাজোতে যদি শিক্ষকজন ওলাই গ'লহেঁতেন, তেতিয়াহ'লে আমি দুইটাই চিম্পল পাষ্টত লিখিলোহেঁতেন। তেতিয়া আমি লিখিলোহেঁতেন দ্য টিচাৰ লেফ্ট দ্য ক্লাছৰুম দ্য টিচাৰ লেফ্ট দ্য ক্লাছৰুম এজ ৱেল এজ দ্য বেল ৰেং। যেতিয়া বেলটো বাজিলে শিক্ষকজন কোঠাৰ পৰা ওলাই গ'ল। দুইটা কাম আমাৰ একেলগত হৈছে। চ' অতীতত দুটা কাম যদি একেলগত হয় তেতিয়া আমি দুইটা চিম্পল পাষ্টত লিখিম, আৰু অতীতত যদি দুটা কাম অগা পিছাকৈ হয় আগতে হৈ যোৱা কামটো আমি পাষ্ট পাৰফেক্টত লিখিম। চ' ইয়াতে মই আৰু দুটামান এক্সাম্পল আনিছোঁ।
I had done my homework before father arrived. I had done my homework before father arrived. দেউতা আহি পোৱাৰ আগতে মই মোৰ ঘৰুৱা কাৰ্য সমাপন কৰিলোঁ. দেউতা আহি পোৱাৰ আগতে মই মোৰ ঘৰুৱা কাৰ্য সমাপন কৰিলোঁ. ইয়াত ঘৰুৱা কাম কৰা আৰু দেউতা আহি পোৱা. প্ৰথমতে ঘৰুৱা কাম শেষ কৰিছোঁ, তাৰপিছত দেউতা আহি পাইছে. চ' অতীতত হৈ যোৱা দুটা ঘটনাৰ আগত হৈ যোৱা ঘটনাটো আমি কিহত লিখিছোঁ? পাষ্ট পাৰফেক্টত লিখিছোঁ, আৰু পাছত ঘটা ঘটনাটো আমি চিম্পল পাষ্টত লিখিছোঁ. They had completed the arrangements before the guest came. এটা before থাকি গৈছে. So কি কৈছে? They had completed the arrangements before the guest came. আলহীজন অহাৰ আগতে তেওঁলোকে এৰেঞ্জমেণ্টবিলাক সম্পূৰ্ণ কৰিছিল. আলহীজন অহাৰ আগতে তেওঁলোকে আয়োজনবিলাক সম্পূৰ্ণ কৰিছিল. চ' আমি এৰেঞ্জমেণ্টছটো লিখিছোঁ, এৰেঞ্জমেণ্টছ কমপ্লিট কৰাটো লিখিছোঁ পাষ্ট পাৰফেক্ট টেন্সত, আৰু গেষ্ট অহাটো লিখিছোঁ আমি চিম্পল পাষ্টত. কিয়নো গেষ্ট অহা আৰু এৰেঞ্জমেণ্ট কমপ্লিট কৰা দুয়োটা কাম অতীতত হৈছে, আৰু প্ৰথমতে হৈছে এৰেঞ্জমেণ্ট কমপ্লিট কৰাটো. চ' আমি they had completed the arrangements past perfectত লিখিছোঁ. before the guest came আমি চিম্পল পাষ্টত লিখিছোঁ. তাৰপিছত আহিলে আৰু এটা সেন্টেন্স আনিছোঁ. We reached the station after the train had gone. We reached the station after the train had gone. ট্ৰেইনখন যোৱাৰ পাছত আমি ষ্টেচন পালোগৈ. ট্ৰেইনখন যোৱাৰ পাছত আমি ষ্টেচন পালোগৈ. ইয়াতো কি হৈছে? দুটা কাম হৈছে. আমি ষ্টেচন পাইছোঁগৈ আৰু ট্ৰেইনখন গৈছে. দুটাৰ মাজত কোনটো আগতে হৈছে? ট্ৰেইনখন যোৱাটো আগতে হৈছে. গতিকে আমি ট্ৰেইনখন যোৱাটো পাষ্ট পাৰফেক্টত লিখিছোঁ, আমি ষ্টেচন পোৱাটো চিম্পল পাষ্টত লিখিছোঁ. চ' ইয়াতে মই এটা কথা কওঁ, টেন্স কাৰেকশ্যন কৰিবলৈ যাওঁতেনে আমি টেন্স কাৰেকশ্যনত পাষ্ট পাৰফেক্ট টেন্সটো চিনি পাবলৈ খুবেই উজু হয়, বিশেষ টান নহয় পাষ্ট পাৰফেক্ট টেন্সটো চিনি পাবলৈ. কাৰণ আমি যেতিয়া পাষ্ট পাৰফেক্ট টেন্স কৰিবলৈ যাম তাত আমি বিফ'ৰ বা আফটাৰ পাম. চ' বিফ'ৰ আফটাৰ থাকি এটা যদি চিম্পল পাষ্টত আছে, আমি মিনিংটো ভালকৈ পঢ়ি চাই ইটো কিহত লিখিম? পাষ্ট পাৰফেক্টত লিখিম. মিনিংটো আমি ইয়াতে জানিবই লাগিব. এইটো কাৰণে মিনিংটো আমি জানিব লাগিব, কাৰণ কেতিয়াবা বিফ'ৰ বা আফটাৰ থাকি এটা যদি চিম্পল পাষ্টত থাকে, ইটো পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছতো থাকিব পাৰে. সেইকাৰণে আমি ভালকৈ পঢ়ি চাম চেণ্টেন্সটো কি মিন কৰিছে, তাৰপিছত আমি কিহত লিখিম? পাষ্ট পাৰফেক্টত লিখিম. চ' বিফ'ৰ বা আফটাৰ থাকিলে আমাৰ সেইটো পাষ্ট পাৰফেক্ট টেন্সটো চিনি পাবলৈ ইজি হয়. এতিয়া আলোচনা কৰিম পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স. পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ ষ্ট্ৰাকচাৰ হৈছে ছাবজেক্ট প্লাছ হেড প্লাছ বিন প্লাছ মেইন ভাৰ্ব প্লাছ আইএনজি প্লাছ অবজেক্ট. পাষ্ট পাৰফেক্ট টেন্সে অতীতত ঘটি যোৱা দুটা ঘটনাৰ এটাৰ আগত এটা হৈ থকা বুজায়. আমি পাষ্ট পাৰফেক্ট টেন্স কি পাইছিলোঁ? যে অতীতত দুটা ঘটনা হৈ গ'ল, এটাৰ আগত এটা হৈ গ'ল, তেতিয়া সেই প্ৰথম হৈ যোৱা ঘটনাটোৰ ক্ষেত্ৰত আমি কি লিখিছিলোঁ? পাষ্ট পাৰফেক্ট টেন্স লিখিছিলোঁ. কিন্তু পাষ্ট পাৰফেক্ট টেন্স আৰু পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছৰ মাজত অলপ ডিফাৰেঞ্চ আছে. সেইটো হৈছে কি? পাষ্ট পাৰফেক্টত ঘটনাটো ঘটি গৈছিল, এটাৰ আগত এটা ঘটনা ঘটি গৈছিল, আৰু ইয়াত এটাৰ আগত এটা ঘটনা ঘটি আছিল. এটাৰ আগত এটা ঘটনা ঘটি আছিল, এইটো হৈছে ঘটনাটো ঘটি থকাটো কণ্টিনিউৱাছ. যেনেকৈ I had been sleeping before my students came. I had been sleeping before my students came. মোৰ ছাত্ৰসকল অহাৰ আগতে মই শুই আছিলোঁ. মোৰ ছাত্ৰসকল অহাৰ আগতে মই শুই আছিলোঁ. ইয়াতে মোৰ ছাত্ৰসকল আহিছে চিম্পল পাষ্ট টেন্স, অতীতত ঘটিছে. মই শুই থকাটো অতীততে ঘটিছে, কিন্তু শুই থকাটো ছাত্ৰসকল অহাৰ আগতে কণ্টিনিউৱাছলি হৈ আছিলে, সেইটো কাৰণে আমি কিহত লিখিছোঁ? পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত লিখিছোঁ. তাৰ পাছৰ চেণ্টেন্সটো হৈছে কি? হি had been watching television before his mother arrived. তাৰ মাক আহি পোৱাৰ আগতে সি টিভি চাই আছিল. তাৰ মাক আহি পাইছে চিম্পল পাষ্ট টেন্স, অতীতত ঘটি যোৱা ঘটনা, আৰু সি টিভি চাই আছিলে, সেইটো মাক আহি পোৱাৰ আগত ঘটি থকা ঘটনা, গতিকে সেইটো আমি কিহত লিখিম? পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত লিখিম. The students had been making a noise before the teacher entered the classroom.
দ্য ষ্টুডেণ্টছ হেড বিন মেকিং আ নইজ বিফ'ৰ দ্য টিচাৰ এণ্টাৰ্ড দ্য ক্লাছৰুম। এইটো সততে আমাৰ স্কুলবিলাকত বা আমাৰ ক্লাছত হয়। শিক্ষকজন ক্লাছত সোমোৱাৰ আগলৈকে ষ্টুডেণ্টবিলাকে হুলস্থুল কৰি আছিল। চ' ষ্টুডেণ্টবিলাকে হুলস্থুল কৰি থকাটো আমি কিহত লিখিছোঁ? পাষ্ট পাৰফেক্ট কণ্টিনিউছত লিখিছোঁ। শিক্ষকজন শ্ৰেণীকোঠাত সোমোৱাটো আমি কিহত লিখিছোঁ? চিম্পুল পাষ্টত লিখিছোঁ। আৰু এটা ক্ষেত্ৰত আমি পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰোঁ। সেইটো হৈছে কি? অতীতত কিবা এটা ঘটনা এছোৱা সময় ধৰি চলি থাকিলেও আমি পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰোঁ। এতিয়া আমি দেখিছোঁ যে অতীতত কিবা এটা ঘটনা চলি থাকিলে কিন্তু আমি পাষ্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰোঁ। কিন্তু যদি সময় উল্লেখ কৰি দিয়ে কিমান দিন ধৰি চলিছে, তেতিয়া আমি পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰিব পাৰোঁ। চ' মই আগতে কোৱা কথাখিনি আকৌ এবাৰ কৈ দিছোঁ। চিম্পুল পাষ্ট টেন্স আছিলে কিবা এটা কাম কৰিলোঁ বা কিবা এটা কাম হৈ গ'ল। পাষ্ট কণ্টিনিউৱাছ আছিলে কিবা এটা কাম কৰি আছিলোঁ বা কিবা এটা কাম হৈ আছিলে বা কোনোবাই কৰি আছিলে। পাষ্ট পাৰফেক্ট টেন্স আছিলে কি? অতীতত দুটা ঘটনা ঘটি গ'ল আৰু তাৰ যিটো প্ৰথমতে ঘটি গৈছে সেইটো আমি পাষ্ট পাৰফেক্টত লিখিম, পাছত ঘটি যোৱাটো আমি চিম্পুল পাষ্টত লিখিম। আৰু আছিলে পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স, অতীতত ঘটি যোৱা দুটা ঘটনাৰ এটাৰ আগত এটা হৈ আছিল। চ' মই ইয়াত একেটা এক্সাম্পলকে লৈ পেলাই কৰিছোঁ কেনেকৈ আমি একেটা কথাকে বেলেগ বেলেগ চেন্সত বেলেগ বেলেগ টেন্সত ব্যৱহাৰ কৰিম। চেন্সটো যদি বেলেগ হয় কেনেকৈ টেন্সটো বেলেগ হয়। চ' আমাৰ টেন্সৰ মেইন কথাটো হৈছে কি? চেন্স। কি চেন্সত কথাটো কৈছে তাৰ ওপৰতে আমাৰ ডিপেণ্ড কৰিব। আই হেড মাই ব্ৰেকফাষ্ট, চিম্পুল পাষ্ট টেন্স। ইয়াতে ব্ৰেকফাষ্ট গ্ৰহণ কৰাৰ কথা কৈছে। পাষ্ট কণ্টিনিউৱাছ টেন্স, আই ৱাজ হেভিং মাই ব্ৰেকফাষ্ট। মই ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰি আছিলোঁ। চ' ইয়াতে ডিফাৰেঞ্চটো হৈছে কি? ইয়াত কৈছে মই ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰিলোঁ আৰু ইয়াত কৈছে কি? মই ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰি আছিলোঁ। চ' এইখিনিতে এটা কথা কওঁ, ষ্টুডেণ্টবিলাকৰ প্ৰায়ে কনফিউজ লাগে। সেইটো হৈছে কি? ইয়াতে হেডটোৱে আহাৰ গ্ৰহণ কৰাৰ অৰ্থ প্ৰকাশ কৰিছে। হেডটো অক্সিলেৰী ভাৰ্ব নহয়। ইয়াতে যে হেড ব্যৱহাৰ কৰিছোঁ সেইটো হৈছে কি? হেভৰ পাষ্ট ফৰ্ম। চিম্পুল পাষ্ট টেন্সত আছে এইটো হেভৰ পাষ্ট ফৰ্ম, V2 ফৰ্ম। আই হেড মাই ব্ৰেকফাষ্ট, মই মোৰ ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰিলোঁ। পাষ্ট কণ্টিনিউৱাছত হৈছে কি? আই ৱাজ হেভিং মাই ব্ৰেকফাষ্ট, মই ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰি আছিলোঁ। আৰু এটা এক্সাম্পল মই দিছোঁ যিবিলাক আমাৰ SSLC আৰু 9ৰ আমি টেন্সৰ কুৱেশ্যনছবিলাকত দেখোঁ, যিবিলাক আমাৰ পৰীক্ষাত আহে। এইটো ষ্টাইলত কিছুমান বস্তু আহে। সেইটো হৈছে কি? আই ৱাজ হেভিং মাই ব্ৰেকফাষ্ট হোৱেন ইউ কেম। হোৱেন থাকি আমাৰ কিছুমান চেণ্টেঞ্চ আহে। চ' ইয়াতে কি কৈছে? আপুনি যেতিয়া আহিছিল মই আহাৰ গ্ৰহণ কৰি আছিলোঁ। আপুনি যেতিয়া আহিছিল মই আহাৰ গ্ৰহণ কৰি আছিলোঁ। চ' হোৱেন ইউ কেম, আপুনি যেতিয়া আহিছিল সেইটো আমি চিম্পুল পাষ্টত লিখিছোঁ। আৰু মই আহাৰ গ্ৰহণ কৰি থকাটো আমি কিহত লিখিছোঁ? পাষ্ট কণ্টিনিউৱাছত লিখিছোঁ। চ' হোৱেন থাকি যদি এটা চিম্পুল পাষ্টত থাকে, ইটো আমি কিহত লিখিম? পাষ্ট কণ্টিনিউৱাছত লিখিম। বা কেতিয়াবা এনেকুৱা হয় হোৱেন থাকি এটা পাষ্ট কণ্টিনিউৱাছত থাকে, ইটো আমি চিম্পুল পাষ্ট বা পাষ্ট কণ্টিনিউৱাছত লিখোঁ। মানে হোৱেন থাকি আমি এটা চিম্পুল পাষ্ট বা ইটো পাষ্ট কণ্টিনিউৱাছ বা হোৱেন থাকি দুইটাই পাষ্ট কণ্টিনিউৱাছ হ'ব পাৰে। যেনে ফৰ এক্সাম্পল, মই পঢ়ি থাকোঁতে মায়ে ভাত ৰান্ধি আছিলে। মই পঢ়ি থাকোঁতে মায়ে ভাত ৰান্ধি আছিলে। ইয়াত মই পঢ়ি থকাটো আৰু মায়ে ভাত ৰান্ধি থকাটো দুয়োটাই কণ্টিনিউৱাছ একশ্যন। চ' তেতিয়া আমি লিখিম মাদাৰ ৱাজ কুকিং ৰাইচ হোৱেন আই ৱাজ ৰিডিং। যেতিয়া মই পঢ়ি আছিলোঁ তেতিয়া মায়ে ভাত ৰান্ধি আছিল। আমি দুইটা কিহত লিখিছোঁ? পাষ্ট কণ্টিনিউৱাছত লিখিছোঁ। চ' আমি চাম হোৱেন থাকি যদি এটা পাষ্ট কণ্টিনিউৱাছত আছে, ইটো একশ্যন পাষ্ট কণ্টিনিউৱাছৰ একশ্যন নে চিম্পুল পাষ্টৰ একশ্যন আমি চেণ্টেঞ্চটো নেদেখাকৈ কৈ দিব নোৱাৰোঁ। আমি চেণ্টেঞ্চটো যেতিয়া পঢ়িম নহয়, পঢ়িলে গম পাম যে এইটো চিম্পুল একশ্যন চিম্পুল পাষ্ট টেন্সত বুজাইছে নে পাষ্ট কণ্টিনিউৱাছত বুজাইছে। মানে আমি কণ্টিনিউৱাছ লিখিম নে চিম্পুল পাষ্টত লিখিম, সেই বস্তুটো আমি টেন্সটো যেতিয়া সন্মুখত পাম তেতিয়াহে গম পাম। সেইটো কাৰণে আমি মিনিং চেণ্টেঞ্চবিলাকৰ মিনিংবিলাক বুজি পাব লাগিব।
সো সেন্টেন্সবিলাকৰ মিনিং বুজি নোপোৱাকৈ আমি কিছুমান টেন্স অকল কিৱৰ্ড চাই পেলাই কৰিব নোৱাৰোঁ, টেন্স কাৰেকশ্যন কৰিব নোৱাৰোঁ। কিন্তু এই বস্তুটো আমাক হেল্প কৰে, কিৱৰ্ডবিলাকেও আমাক বহুত হেল্প কৰে। সো যেনেকৈ ধৰক I saw a dead cow while I was walking in the garden. I saw a dead cow while I was walking in the garden, বা I saw a dead cow when I was walking in the garden. ইয়াত কি কৈছে, মই যেতিয়া বাগিচাত খোজকাঢ়ি আছিলোঁ তেতিয়া এজনী মৃত গৰু দেখাৰ কথা কৈছে। সো মৃত গৰু দেখাটো আমি চিম্পল পাষ্টত লিখিছোঁ আৰু বাগিচাত খোজকাঢ়ি থকাটো আমি পাষ্ট কণ্টিনিউৱাছত লিখিছোঁ, যিটো দুইটা ঘটনা অতীতত, এটা ঘটনা ঘটি গৈছে আৰু এটা ঘটি আছে। আমি যেতিয়া আমাক টেন্স কাৰেকশ্যনৰ যেতিয়া কুৱেশ্যনছবিলাক আহে কিন্তু বেছিভাগ এই ধৰণে আহে। তাৰপাছত আহিলে আমাৰ পাষ্ট পাৰফেক্ট টেন্স। আমি চিম্পল পাষ্টত দেখিলোঁ মই আহাৰ গ্ৰহণ কৰিলোঁ, মই ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰিলোঁ। পাষ্ট কণ্টিনিউৱাছত দেখিলোঁ মই ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰি আছিলোঁ, বা তুমি আহোঁতে মই ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰি আছিলোঁ। দুটা অতীত হৈছে, এটা কণ্টিনিউৱাছ হৈছে, এটা চিম্পল পাষ্ট হৈছে। তাৰপিছত চাওক আমি পাষ্ট পাৰফেক্ট টেন্সটো কেনেকৈ ব্যৱহাৰ কৰোঁ। পাষ্ট পাৰফেক্ট টেন্সে কি বুজাইছে, অতীতত দুটা ঘটনাৰ এটাৰ আগত এটা হৈ যোৱা বুজাইছে। এইখিনি আছিলে পাষ্ট টেন্স সম্পৰ্কত। আই হোপ আপোনালোকে ইয়াৰ পৰা অলপ হ'লেও উপকৃত হ'ব। আকৌ আপোনালোকৰ মাজলৈ আহি আছোঁ ফিউচাৰ টেন্সৰ ভিডিঅ'লৈ। আমাৰ ভিডিঅ'সমূহ নিয়মীয়াকৈ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, এণ্ড টু গেট দ্য ন'টিফিকেশ্যন হিট দ্যাট বেল আইকন। থেংক ইউ।